অদৃষ্টৰ আহ্বানত পদযাত্ৰাৰে সমগ্ৰ ভাৰত ভ্ৰমণৰ বাবে নিজৰ ঘৰ এৰিছে এজন অসমীয়া যুৱকে মা ভগৱতীয়ে সপোনত হেনো এই যুৱকজনক এই পদক্ষেপৰ বাবে আহ্বান জনাইছে শিৱসাগৰ জিলাৰ তিমন গাঁৱৰ চন্দন ডেকা নামৰ এই যুৱকজনে সেয়েহে হাতত ভাগৱত লৈ দেশৰ 52খন তীৰ্থস্থান ভ্ৰমণৰ বাবে ইতিমধ্যেই যাত্ৰা আৰম্ভ কৰিছে সুদীৰ্ঘ 6 বছৰৰ মূৰতহে ঘৰলৈ ঘূৰি অহাৰ পণ গ্ৰহণ কৰিছে চন্দন ডেকাই এই যুৱকজনলৈ মন কৰক এই যুৱকজন চন্দন ডেকা গাঁৱৰ ৰাইজে ঘেৰি ধৰি চন্দন ডেকাক বিদায় সম্ভাষণ জনাইছে 30 বছৰ বয়সীয়া অবিবাহিত যুৱকজনে এইবাৰ ওলাইছে ভাৰত ভ্ৰমণত পদব্ৰজে ভ্ৰমণ কৰিব সমগ্ৰ ভাৰত কিন্তু এই ভাৰত ভ্ৰমণৰ আঁৰত আছে সম্পূৰ্ণ এক অলৌকিক কাহিনী এই অলৌকিক কাহিনীৰ কথা ব্যক্ত কৰিছে খুদ তেওঁৰ পিতৃয়ে মানৱ জাতিৰ মংগলৰ অৰ্থে আমি সুখী যথেষ্ট সুখী সকলোৱে সহযোগ কৰিছে হয় কিছুদিন পূৰ্বে চন্দন ডেকা নামৰ যুৱকজনে বসন্ত ৰোগত আক্ৰান্ত হৈছিল ৰোগাক্ৰান্ত চন্দনে সপোনত মা ভগৱতীৰ আশীৰ্বাদ লাভ কৰিছিল আৰু মা ভগৱতীৰ নিৰ্দেশ ক্ৰমেই ভাৰত ভ্ৰমণৰ আঁচনি যুগুত কৰিছে এই যুৱকজনে বুধবাৰে ইতিমধ্যে শিৱসাগৰ জিলাৰ তিমন নামৰ ঠাইডোখৰৰ পৰা এই যাত্ৰা আৰম্ভ কৰিছে সুদীৰ্ঘ 6 বছৰ জুৰি সমগ্ৰ ভাৰত ভ্ৰমণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে এই যুৱকজনে 22 তাৰিখে মই মোৰ গৃহৰ পৰা মই যাত্ৰা আৰম্ভ কৰিছো আৰু বিশ্ব শান্তি আৰু মংগলৰ অৰ্থে এই ক্ষেত্ৰত ৰাইজৰ সম্পূৰ্ণ সহযোগিতা পাইছো আৰু আমাৰ যাত্ৰাৰ পৰিকল্পনা 6 বছৰীয়া পৰিকল্পনালৈ আমি আগবাঢ়িছো সাম্প্ৰতিক সমাজ ব্যৱস্থাৰ কলীয়া ডাৱৰসমূহ আঁতৰি সুস্থ আৰু শান্তি সম্প্ৰীতিৰ হকে এক পৰিৱেশ সৃষ্টিৰ উদ্যোগ আগত ৰাখিয়ে এই চন্দন ডেকা নামৰ যুৱকজনে সম্পূৰ্ণ মাংগলিক আৰু ধৰ্মীয় প্ৰথাৰ মাজেদি শান্তিৰথ নামৰ বাহনত উঠি আৰম্ভ কৰিছে তেওঁৰ ভাৰত যাত্ৰা বুধবাৰে এই যুৱকজন আহি যোৰহাটৰ টিয়কত উপস্থিত হয় টিয়কত টিয়ক নগৰ সমিতি টিয়ক প্ৰেছ ক্লাব অসম নাট্য সন্মিলন আদি বিভিন্ন দল সংগঠনে যুৱকজনক সম্বৰ্ধনা জ্ঞাপন কৰে সোণাৰীৰ পৰা ৰফিক আহমেদ আৰু টিয়কৰ পৰা মৃদুল বৰুৱা নিউজ লাইভ